ওকে ঠিক আছে সো আজি আমি ইয়াতে পেপাৰ এখন কৰিব গৈ আছো এখন আসাম সেক্ৰেটাৰিয়েটত স্কিল টেষ্টত আহা পেপাৰ হয় এখন 15 মাৰ্কছৰ পেপাৰ আছিল এমএছ ওড পাৰ্ট 2 সৰি 20 মাৰ্কছৰ পাৰ্ট আছিল এটো এমএছ ওড পাৰ্ট 2 হয় এক্সেলো আছে পাৱাৰ পইণ্ট সো আজি আমি এমএছ ওড পাৰ্ট 2 কৰিব গৈ আছো এই গুটেখন আমি আজি কৰিম ঠিক আছে সো কৰাৰ আগতে সকলোৱে ফাৰ্স্ট এমএছ ওডটো ওপেন কৰিম এমএছ ওডটো ওপেন কৰিবৰ কাৰণে যদি আপোনালোকৰ তলত এনেকৈ W বুলি লোগোটো আছে W বুলি ওয়াৰ্ড লোগোটো আছে তাত ক্লিক কৰিব নহলে এই যে সাৰ্চ বুলি আছে বা এই যে উইন্ডোজৰ বাটনটো আছে তাত ক্লিক কৰিব আৰু ইয়াত ওয়াৰ্ড বুলি সাৰ্চ কৰিলে হ'ব এটো ওয়াৰ্ডটো পাই যাম সো এমএছ ওডটো ওপেন হ'ব এতিয়া মই ইয়াতে জাস্ট এটা কথা কৈ থৈ দিও বহুতে মানে ইয়াতে কনফিউজ হয় হা কেতিয়াবা যদি আপোনাক কোনোবাই কয় ন এই ডকুমেন্ট এটা ওপেন কৰকচোন কি এটা ওপেন কৰক বুলি কয় ডকুমেন্ট মানে আপোনাক কি ওপেন কৰিব কৈছে বাৰু এমএছ ওয়াৰ্ড ওপেন কৰিব কৈছে যদি আপোনাক কেতিয়াবা কয় ন ডকুমেন্ট এটা ওপেন কৰকচোন নিউ ডকুমেন্ট এটা ওপেন কৰকচোন আপোনাক এমএছ ওয়াৰ্ডৰ ফাইল এটা ওপেন কৰিব কৈছে আচ্ছা কেতিয়াবা যদি আপোনাক কয় নহয় এই শীট এটা ওপেন কৰকচোন শীট এটা মানে কি ওপেন কৰিব দিছে বাৰু এক্সেল এটা ওপেন কৰিব কৈছে যদি আপোনাক কয় ন এই স্লাইড এটা ওপেন কৰকচোন নিউ স্লাইড এটা লওকচোন মানে আপোনাক কি ল'ব দিছে বাৰু পাৱাৰ পইণ্ট ল'ব দিছে এটো মানে আমাক কনফিউজ কৰিবৰ কাৰণে কেতিয়াবা কৈ দিয়ে এটা কাম কৰকচোন আপুনি নতুন ডকুমেন্ট এটা ওপেন কৰকচোন আপোনাক এমএছ ওয়াৰ্ডৰ ফাইল এটা এমএছ ওয়াৰ্ড এটা ওপেন কৰিব দিছে তো কনফিউজ নহব হা ডকুমেন্ট বুলি ক'লে আমাৰ একচুয়ালি সাধাৰণতে আমি এমএছ ওয়াৰ্ড বুজাও ঠিক আছে হ'ব সো আমি ব্ল্যাঙ্ক ডকুমেন্ট এটা লৈ লম ওকে সো পেপাৰখন আমি ফাৰ্স্ট এবাৰ চাই লও পেপাৰখন কি দিয়া হৈ আছে ইয়াতে এপ্লিকেশন এখন লিখিব দিছে কলৈ লিখিব দিছে জয়েন্ট সেক্ৰেটাৰিটো লিখিব দিছে গভট অফ আসাম দিছপুৰ 781006 আৰু তাত কি মেনশন কৰিব দিছে ষ্টেটিং ডেট ইউ হেভ ৰিপোৰ্ট আপুনি যে অলৰেডি ৰিপোৰ্ট কৰিলে বুলি অলৰেডি আপুনি ৰিপোৰ্ট কৰিলে কিহৰ কাৰণে ৰিপোৰ্ট কৰিলে প্ৰেসেছ ৰাইটিংৰ কাৰণে আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্টৰ কাৰণে ভেনুখনৰ নামটো মেনশন কৰিব দিছে কোনখন ভেনুত যাই পেলাই আপুনি ৰিপোৰ্ট কৰিলে যাই পেলাই আৰু ডেট এণ্ড টাইমটো আপোনাক কি কৰিব দিছে মেনশন কৰিব দিছে লগতে যিখন আপুনি এপ্লিকেশন লিখিব যদি আপুনি কব যে মই এনেকুৱা এক্সাম দিলু বুলি কোনটো তাৰিখত দিলু ক'ত যাই দিলু সেইখিনি আপুনি এপ্লিকেশন এখন লিখি পঠাই দিব লাগিব লগতে তাত কব দিছে আপুনি যে তাত যাওতে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যি ডকুমেন্ট লৈ গৈছিলে সেইখিনিও মেনশন কৰিব দিছে সেইখিনি কোনটো ফৰ্মেটত মেনশন কৰিব দিছে বুলেট ফৰ্মেটত মেনশন কৰিব দিছে আৰু সেইখিনি মেনশন কৰাৰ হোৱাৰ পিছত এই টেবুলখনো বনাব দিছে এই এনেকুৱা টেবুল এখন মই জাস্ট কথা এটা সুধিলো ইয়াত কব পাৰিবনে ৰো কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ৰো পাঁচটা আছে 5R বুলি লিখি দিও কলম কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কলম আছে 6C বুলি লিখি দিও ঠিক আছে আচ্ছা ইয়াতে আৰু কেটামান কথা কোৱা হৈছে যেতিয়া এপ্লিকেশনখন লিখিম তাতে ডেট এটা মেনশন কৰিব দিছে হেতু কোনটোত কোড লিখিব দিছে বাৰু ৰাইট হ্যান্ড টপ সাইডত আৰু যেটো আমি সাবজেক্ট লাইনটো লিখিম সাবজেক্ট এটা লিখিম সাবজেক্টটো কি বুলি লিখিব পাৰে বাৰু এপ্লিকেশন টু জয়েন্ট ডাইৰেক্টৰী কিবা এটা লিখিম আৰু ঠিক আছে এটা সাবজেক্ট এটা লিখিব লাগিব সাবজেক্টটো আপোনাক ক'ত লিখিব দিছে বাৰু সেন্টাৰ লাইন লিখব সেন্টাৰ লাইনৰ শৰ্টকাটটো কোনোবাই ক'ব পাৰিবনে সেন্টাৰ লাইনৰ শৰ্টকাটটো কোনোবাই ক'ব পাৰিবনে কন্ট্ৰোল ই ওকে আৰু তাক বোল্ড কৰিব দিছে ইটালিক কৰিব দিছে আন্ডাৰলাইন মানে তাক গুটেখিনি কৰিব দিছে আৰু কিবা কৈছে নেকি এন্টাৰ ডকুমেন্ট ইন ওয়ান পেজ এটো ওয়ান পেজতে আহিব কাৰণ বহুত সৰু ডাটা আছে আৰু কি কৰিব দিছে পেজটো প্ৰিন্ট আউট উলিওৱাৰ পিছত তাত আপোনাক সাইন কৰিব দিছে আৰু টাইপ কৰিব দিছে নেম আৰু ৰোল নম্বৰ হেতু তলত টাইপ কৰি ঠিক আছে হ'ব লিখা ষ্টাৰ্ট কৰো ইজি পেপাৰ হয় হা এখন বেছি টান পেপাৰ নহয় সো এটা কাম কৰক যেহেতু আমাৰ ডেটটো লেফট সাইডত লিখিব দিছে অলপ জুম কৰিলে জুম কৰি ল'ব পাৰিব হা এই তলৰ ফালে যে প্লাস বাটনটো আছে প্লাস বাটনটোত ক্লিক কৰিলে অলপমান জুম হৈ যাব সো মই লেফটত যাব লাগে এটা বস্তু সকলোৱে ধ্যান দিয়কচোন লেফটত যাবৰ কাৰণে সৰি ৰাইটত যাব লাগে ৰাইট সাইডত লিখিব দিছিল ডেটটো ৰাইটত যাবৰ কাৰণে হয়তো আমি কন্ট্ৰোল R দবাম নহলে এই তিনিটাৰ ভিতৰত ৰাইট সাইডটোত ক্লিক কৰিম হোমত আছে হা হয়তো কি দবাম বুলি কলো কন্ট্ৰোল R দবাম ডেটটো লিখকচোন আজি কিমান তাৰিখ হয় আজি 12 হয় 12/02/2026 সো আমি ৰাইট সাইডত লিখিলো হনে এতিয়া সকলোৱে এন্টাৰ দবাই তললৈ আহকচোন এন্টাৰ দবাই তললৈ আহিলো ঠিক আছে এতিয়া আমি যে সাবজেক্ট লাইনটো লিখিম সাবজেক্ট লাইনটো আমাক ক'ত লিখিব দিছিলে সেন্টাৰ লাইনত লিখিব দিছিল হয়নে সেন্টাৰ লাইনৰ কাৰণে হয়তো আপুনি এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰক নহলে কন্ট্ৰোল ই দবাওক সাবজেক্ট লাইনটো কি বুলি লিখিম বাৰু এপ্লিকেশন টু জয়েন্ট ডাইৰেক্টৰী এবাউট লিখকচোন এপ্লিকেশন to joint secretary about joining আচ্ছা এটো আমি সাবজেক্ট লাইনটো আৰু ভালকে লিখিব পাৰিম হা বৰ্তমান মই জাস্ট এনে এটা লিখি থৈ দিছো পিছত সাবজেক্ট লাইনটো চেঞ্জ কৰি দি আছো হা সাবজেক্ট লাইনটো অলপ ভাল হ'ব লাগে বৰ্তমান কি বুলি লিখিছো সাবজেক্ট লাইনটো এপ্লিকেশন টু জয়েন্ট ডাইৰেক্টৰী এবাউট জয়নিং বুলি মানে জয়নিংৰ ওপৰত বৰ্তমান এনেকৈ লিখক পিছত চেঞ্জ কৰি দি আছো সাবজেক্ট লাইনটো ভাল কিবা এটা লিখি আছো ঠিক আছে যদি কোনোবাই দেখা পোৱা নাই মই আৰু অকমান জুম কৰি দিছো হা সকলোৱে দেখা পাইছনে শৰ্টকাট এটা আপোনাক কৈ আছো আমাৰ মানে টাইমটো বচাব লাগে ন আমি স্পিডত কাম কৰিব পাৰিব লাগিব মানে মই এই লাইনটো এনে সিলেক্ট কৰিব লাগে কাৰণ তাক কি কৰিব লাগে বোল্ড ইটালিক আন্ডাৰলাইন কৰিব লাগে ন এনে আমি লাইন
লাইনটো কেনেকৈ চিলেক্ট কৰোঁ মাউচৰ অ'কেটো মানে লেফ্ট বাটনটো কৰি টানি দিওঁ কেনেকৈ তেনেকৈ নাটানিব মানে এনে আমি কেনেকৈ টানো এনেকৈ মাউচৰ অ'কে বাটনটো মানে লেফ্ট বাটনটো দবাই টানি দিওঁ হয়তো সোঁফালৰ পৰা টানো নহ'লে বাওঁফালৰ পৰা টানো এনেকৈ চিলেক্ট কৰোঁ কিন্তু এনেকৈ চিলেক্ট নকৰিব এনেকৈ চিলেক্ট কৰিলে বহুত টাইম লাগে তাৰ সলনি কি কৰিব লাইনটোৰ একদম আগত যাই পেলাই এবাৰ ক্লিক কৰিব গোটেই লাইনটো চিলেক্ট হৈ যাব চাওকচোন হৈছে নে নাই লাইনটোৰ একদম আগত যাই এবাৰ ক্লিক কৰোঁ যদি মই ইয়াক বোল্ড কৰিব লাগে যদি বোল্ড কৰিব লাগে বিত ক্লিক কৰিম নহ'লে কণ্ট্ৰল বি দবাম যদি ইটালিক কৰিব লাগে আইত ক্লিক কৰিম নহ'লে কণ্ট্ৰল আই দবাম যদি আণ্ডাৰলাইন কৰিব লাগে ইউত ক্লিক কৰিম নহ'লে কণ্ট্ৰল ইউ দবাম কণ্ট্ৰল বি কণ্ট্ৰল আই কণ্ট্ৰল ইউ সকলোৱে কৰকচোন এবাৰ সকলোৱে বৰ্ডলৈ ধ্যান দিয়ক এতিয়া মই লাইনটোৰ ছাইডত ক্লিক এটা কৰিম লাইনটোৰ ছাইডত ক্লিক এটা কৰিম এণ্টাৰ মাৰি তলত আহিম সকলোৱে এণ্টাৰ মাৰি তলত আহকচোন এতিয়া এটা বস্তু চাওক এই লাইনটো মাজত আছে এতিয়া আমি নৰ্মেল এপ্লিকেশ্যনখন লিখিম আমাক মাজত লাগিব নে লেফ্টত লাগিব লেফ্টত সকলোৱে কণ্ট্ৰল এল দবাওকচোন হ'ব চ' কি কৰিলোঁ কণ্ট্ৰল এল দবালোঁ কণ্ট্ৰল এল মানে লেফ্ট এতিয়া মোক এটা সকলোৱে কথা এটা কওক যদি মই ইয়াত লিখোঁ এইখিনি মানে মই নৰ্মেল লিখিব লাগে এইখিনি মানে মই নৰ্মেল লিখিব লাগে কিন্তু নৰ্মেলত লিখা গৈছে নে এতিয়াও বল ইটালিক আণ্ডাৰলাইন লাগিয়ে আছে এতিয়াও বল ইটালিক আণ্ডাৰলাইন লাগিয়ে আছে চ' মই যদি নাইকিয়া কৰিব লাগে আকৌ এবাৰ কণ্ট্ৰল বি দবাম নহ'লে বিত ক্লিক কৰিম আকৌ এবাৰ কণ্ট্ৰল আই দবাম নহ'লে আইত ক্লিক কৰিম আকৌ এবাৰ কণ্ট্ৰল ইউ দবাম নহ'লে মানে বলটো নাইকিয়া কৰিব লাগে কণ্ট্ৰল আই দবাম ইটালিকটো নাইকিয়া কৰিব লাগে কণ্ট্ৰল ইউ দবাম আণ্ডাৰলাইনটো নাইকিয়া কৰিব লাগে নহ'লে লাগিয়ে আছিলে ঠিক আছে এতিয়া আমি এপ্লিকেশ্যনখন লিখিম এপ্লিকেশ্যনখন কি বুলি লিখিম বাৰু একদম চিম্পল এপ্লিকেশ্যনে লিখিম হা যেনেকৈ আছে তেনেকৈ লিখিম কি বুলি মেনশ্যন কৰিব দিছে কালৈ লিখিব দিছে জইণ্ট ছেক্ৰেটাৰীলৈ লিখিব দিছে হয়নে বাৰু তো লিখিম টু কমা দিম তলত লিখিম জইণ্ট ছেক্ৰেটাৰী এছ এ ডি ফুল ফৰ্মটো কি হয় কিবা এটা হয় আৰু গভট অফ আছাম দিছপুৰ গুৱাহাটী 1006 সকলোৱে লিখকচোন চ' পেপাৰখন দিয়া হৈ আছে হয়নে সকলোৱে মোবাইলত চাই লিখক এই লাইনটো লিখিব লাগে টু জইণ্ট ছেক্ৰেটাৰী এই লাইনটো মই এবাৰ দাগ এটা মাৰি দিছোঁ টু জইণ্ট ছেক্ৰেটাৰী এই লাইনটো গুৱাহাটী ইমানখিনিলৈ লিখিব লাগে টু বুলি লিখিম কমা এণ্টাৰ মাৰি তললৈ আহিম জইণ্ট ছেক্ৰেটাৰী চেড কমা গভট অফ আছাম কমা দিছপুৰ কমা গুৱাহাটী 781006 হ'ব তাৰপিছত এণ্টাৰ মাৰি তললৈ আহিম ইমানখিনি লিখা হৈ গ'ল তাৰপিছত কি বুলি আছে চাই লওঁ কি বুলি লিখিব দিছে তাৰপিছত আমি যে ৰিপৰ্ট কৰিলোঁ ইউ হেভ ৰিপৰ্টেড এতিয়া আমি ইয়াত আই হেভ ৰিপৰ্টেড বুলি লিখিম আই হেভ ৰিপৰ্টেড ফৰ পেছেজ ৰাইটিং এণ্ড কম্পিউটাৰ প্ৰফিচিয়েণ্টি টেষ্ট এট দ্য ভেনুখনৰ নামটো মেনশ্যন কৰিম আৰু ডেট আৰু টাইমটো মেনশ্যন কৰিম ঠিক আছে আৰু তাৰপিছত কি মেনশ্যন কৰিব দিছে ডকুমেণ্টছখিনি বুলেটত হ'ব ঠিক আছে চ' ইয়াতে লিখিম আই হেভ কি বুলি লিখিব দিছিলে আই হেভ ৰিপৰ্টেড যে মই ৰিপৰ্ট কৰিলোঁ বুলি আই হেভ ৰিপৰ্টেড ফৰ এণ্ড কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এট ভেনুখনৰ নামো লিখিব দিছে আপোনাৰ য'ত ধৰক আপোনাৰ ইণ্টাৰভিউটো য'ত হৈছিল ধৰি লওক আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিত হৈছিল গুৱাহাটী ইউনিভাৰ্চিটি বুলি লিখিব এট গুৱাহাটী ইউনিভাৰ্চিটি অন ডেট আৰু টাইম চব লিখিব দিছে হা অন ছানডে কেতিয়া মেনশ্যন কৰি ধৰি দুদিনৰ আগৰ ডেট এটা দি দিওঁ ছানডে কৰিছিলোঁ বা 3 দিনৰ আগৰ 09/02/2026 মানে আমি ইয়াত কি মেনশ্যন কৰিছোঁ চাওক লেটাৰখন আমি 12 তাৰিখে লিখি আছোঁ কিন্তু আমি সেই যে এক্সামটোত বহিছিলোঁ দুদিনৰ আগতে বহিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত ছানডে বহিছিলোঁ ইমান তাৰিখে তো ডেটটো মেনশ্যন কৰিছোঁ অ'কে টাইম মেনশ্যন কৰিব আছে ন টাইমটো মেনশ্যন কৰি দিম এট 10:30 AM ডেট এণ্ড টাইম দুইটা মেনশ্যন কৰি দি আছোঁ আগতে আৰু কি মেনশ্যন কৰিব দিছে ইয়াতে ধ্যান দিয়ক কি ডকুমেণ্ট কেৰি কৰিছিলোঁ আমি বুলেট ফৰ্মেটত লিখিব দিছে বুলেট ফৰ্মেটত অ'কে চ' ইয়াতে লিখিম আই হেভ কেৰিড ফল'য়িং ডকুমেণ্টছ এজ মেনশ্যনড এণ্টাৰ মাৰি তলত আহিম এইখিনি লিখাৰ পিছত এণ্টাৰ মাৰি তলত আহিম আৰু বুলেটত লিখিব দিছে ন এইটো বুলেট হয় এই বুলেটৰ মাজত ক্লিক নকৰিব ছাইডত ক্লিক এটা কৰকচোন তো ছাইডত ক্লিক এটা কৰিলোঁ আৰু ইয়াৰ পৰা আপোনাৰ যিটো বুলেট ভাল লাগে কাৰণ তাততো একো কোৱা নাই আপোনাৰ এই কলা বুলেটটো ভাল লাগিছে নে বগা বুলেটটো নে যেনেকুৱা বুলেট এটা ভাল লাগিছে যিকোনো এটা বুলেটত ক্লিক এটা কৰকচোন এতিয়া আপুনি ইয়াত লিখিব লাগিব কি ডকুমেণ্টছ আপুনি কেৰি কৰিছিলে যেনেকৈ মই কেৰি কৰিছিলোঁ আধাৰ কাৰ্ড HSLCৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু HSৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু কি কেৰি কৰিছিলোঁ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট
অ'কে সকলোৱে জাষ্ট এটা কাম কৰক এণ্টাৰ মাৰি তলত আহকচোন এণ্টাৰ যেতিয়া মাৰিছে আৰু এটা বুলেট আহিছে যিটো বুলেট আমাক নালাগে যেতিয়া আমি এণ্টাৰ মাৰিছো আৰু এটা বুলেট আহিছে যিটো বুলেট আমাক নালাগে চ' এই বুলেটটো নাইকিয়া কেনেকৈ কৰিম এই যিটো বুলেটৰ অপশ্যন আছিল তাৰ একদম মাজত ক্লিক এটা কৰক বুলেটটো নাইকিয়া হৈ যাব সকলোৱে চাওকচোন বুলেটটো নাইকিয়া হৈছে নে নাই এতিয়া খালি ডকুমেণ্টছখিনি মেনশ্যন কৰিলে হ'ব নে আমাক এই টেবুলখনো বনাব দিছে এইখিনি বনোৱা হোৱাৰ পিছত ফলোয়িং টেবুলখনো বনাব দিছে এই টেবুলখনো বনাব দিছে চ' ইয়াত কেইটা ৰ' আছিলে 5টা কলম কেইটা আছিলে 6টা আছে এই কলমটো অলপ ডাঙৰ আছে এই মাজৰ কলমটো অকণমান সৰু আছে হা হ'ব এইখিনি মিলাই আছো বাৰু চ' কৰিম কেনেকৈ সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰিম তাৰ পৰা টেবুলত আহিম টেবুলৰ পৰা অকণমান তলত আহিব ইনচাৰ্ট টেবুলত সকলোৱে ক্লিক এটা কৰকচোন ইনচাৰ্ট টেবুল তাতে ৰ' আৰু কলম বুলি আহিব কলম কেইটা ল'ব কলম কেইটা আছিলে 6টা ন আৰু ৰ' কেইটা আছিল 5টা আছিলে ৰ' 5টা আছিলে আৰু জাষ্ট অ'কে কৰি দিম কলম 6টা ৰ' 5টা আৰু অ'কে কৰি দিম সকলোৰে এনেকুৱা টেবুল এখন আহিছেনে ঠিক আছে এইখন এতিয়া চাই লিখিব পাৰিবনে ঠিক আছে সকলোৰে মোবাইলে দিয়া হৈ আছে মই মোবাইলত চাই লিখো প্ৰথম কি বুলি আছে কোৱালিফিকেশ্যন বুলি আছে তাৰপিছত কি বুলি আছে ডিগ্ৰী অবলিক এণ্টাৰ মাৰি তলত আহিব হা ষ্ট্ৰীম STREAM আচ্ছা এই ঘৰটো অকণমান সৰু কৰিব পাৰিবনে এই ঘৰটো সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিয়কচোন এই ঘৰটো অকণমান শ্লাইটলি ইমানখিনিলৈ আনিব লাগে কেনেকৈ সৰু কৰিম চব এই আজডাল দেখা পাইছেনে এই আজডালক কোনোবাখিনি জেগাত ধৰি পেলাই টানি দিলেই সৰু হৈ যায় এই যে আজডাল আছে আজডালৰ জাষ্ট কোনোবা এটা জেগাত ধৰি জাষ্ট অকণমান শ্লাইটলি টানি দিব ঠিক আছে তাৰ পিছৰ ঘৰটোত কি লিখিব লাগে স্কুল অবলিক কলেজ অবলিক ইউনিভাৰ্চিটি আচ্ছা মোৰ ইউনিভাৰ্চিটিটো তলত আহি গ'ল তো তাক কেনেকৈ একেটা লাইনতে আনিম এই আজডাল দেখা পাইছেনে আজডালত ধৰি অকণমান শ্লাইটলি টানি দিব অকণমান আজডালত ধৰি শ্লাইটলি টানি দিব হা এতিয়াও অহা নাই ন আহি গ'ল এই ঘৰটোক আৰু অকণমান ডাঙৰ কৰি দিম হা ইয়াত কি লিখা হৈ আছে ইয়েৰ অফ এণ্টাৰ মাৰি তলত আহিম পাছিং তাৰ পাছৰ ঘৰটোত কি আছে পাৰ্চেণ্টেজ অফ মাৰ্কছ তাৰ পাছৰ ঘৰটোত কি আছে ডিভিজন তলত আহি অবলিকটো দিম তাৰপিছত কি আছে ক্লাছ সকলোৱে লিখিব পাৰিছে নে মই দেখুৱাই দিব লাগিব সাইডৰ ফালে কি লিখিব দিছে এবাৰ চেক কৰো কি বুলি আছে 10+2 গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন তো সাইডৰ ফালে আছে 10 দেন কি আছে 10+2 দেন কি আছে গ্ৰেজুৱেশ্যন তাৰপিছত কি আছে পোষ্ট গ্ৰেজুৱেশ্যন পোষ্ট হাইফেন এটা দিম তলৰ ফালে গ্ৰেজুৱেশ্যন বুলি লিখিম স্ট্ৰীম 10ততো কোনো স্ট্ৰীম নাথাকে ইয়াত মই সায়েন্স বুলি লিখিম আপোনালোকে আৰ্টছ বা কমাৰ্চো লিখিব পাৰিব ইয়াতো সায়েন্স বুলি লিখিম পোষ্ট গ্ৰেজুৱেশ্যন কৰা নাই গতিকে লিখা নাই আপোনালোকে নিজৰ স্কুল লিখিব মই ইয়াতে MV স্কুল বুলি লিখিছোঁ আপুনি কোনখন স্কুলৰ পৰা গৈছিলে লিখিব গ্ৰেজুৱেশ্যন ক'ৰ পৰা কৰিছে লিখিব যদি গ্ৰেজুৱেশ্যন মৰিগাঁও কলেজৰ পৰা কৰিছে মৰিগাঁও কলেজ বুলি লিখিব যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে লিখিব যদি কৰা নাই নিলিখিলেও হ'ব ইয়েৰ অফ পাছিং নিজৰটো লিখিব যেনেকৈ মই লিখিলোঁ মই 2006ত মেট্ৰিক পাছ কৰিছোঁ 2000 এটা জাষ্ট ৰেণ্ডম কিবা এটা লিখি থ'লেও হ'ব পাৰ্চেণ্টেজৰ চিনটো সকলোৱে দিব পাৰিবনে শিফ্টটো দবাই পেলাই 5টো দবালে পাৰ্চেণ্টেজৰ চিনটো আহে 59 69 79 ইয়াত দিওঁ ছেকেণ্ড ডিভিজন বা ক্লাছ লিখিলে ফাৰ্ষ্ট ক্লাছ বুলিও লিখিব পাৰে ফাৰ্ষ্ট ডিভিজন জাষ্ট একদম তলত কি মেনশ্যন কৰিব দিছিলে প্ৰিণ্ট কৰিব সাইন কৰিব লাগিব দুটা বস্তু টাইপ কৰিব দিছিলে কি কৰিব দিছিলে নেম আৰু ৰোল নম্বৰ এটা বহুতৰ প্ৰবলেম হয় স্যাৰ তলত কেনেকৈ আহিম চাওক তলত আহিবৰ কাৰণে সিংগল ক্লিক কৰিলে নাহিব পাৰে ডাবল ক্লিক কৰিম তলত কেইবাৰ ক্লিক কৰিম ডাবল নহলে টেবুলখনৰ পৰা কেতিয়াবা ওলাই নাহে মানে তলত মই ডাবল ক্লিক কৰিলোঁ যিখিনি জেগাত ডাবল ক্লিক কৰিছোঁ সেইখিনি জেগাত আহিছোঁ সো তলত আমাক কি লিখিব দিছিলে নেম আৰু কি লিখিব দিছিলে ৰোল নম্বৰটো কিবা এটা লিখি থব পাৰে মই যেনেকৈ লিখিলোঁ 701 লৈ ধ্যান দিব মই পেজটো অকণমান জুমটো নাইকিয়া কৰি দিছোঁ এইটো এটা পেজত প্ৰিণ্ট হ'ব লাগিব মই দেখিয়েই গম পাইছোঁ এইটো এটা পেজতে প্ৰিণ্ট হ'ব কাৰণ বেছিটো একোৱে নাই চ' Ctrl P মাৰি পেলাই তথাপি এবাৰ মোক দেখুৱাই দিয়কচোন Ctrl P মাৰিলে চাওকচোন এটা পেজত প্ৰিণ্ট হৈ আহিছেনে নাই আচ্ছা Ctrl P মাৰাৰ পিছত ইয়াত ক্লিক কৰা দৰকাৰ নাই দেই মোক এটা কথা কওক Ctrl P মাৰিলোঁ প্ৰিণ্ট বুলি আহিছে মই প্ৰিণ্টত ক্লিক কৰিলে বৰ্তমান আমাৰ প্ৰিণ্ট হ'বনে আমাৰ ইয়াত প্ৰিণ্টাৰ লগোৱা হৈ আছেনে তো বৰ্তমান প্ৰিণ্ট নহ'ব খালি মোক এই পেজটো এবাৰ দেখুৱাই দিয়ক যে এনেকৈ ধুনীয়াকৈ আহিছে নে নাই এক্সামত আপোনালোকে Ctrl P মাৰিব তাৰপিছত প্ৰিণ্টত ক্লিক কৰিব প্ৰিণ্ট আউট ওলাই আহিব তাত প্ৰিণ্টাৰ লগোৱা হৈ থাকে প্ৰিণ্ট আউট ওলাই পিছত তলত আপোনালোকে সাইনো কৰিব লাগিব নিজৰ সাইনটো কৰি দিব আৰু জমা দি থৈ আহিব লাগিব পাইছো বুজি হ'ব সকলোৱে সেভ কৰি দিয়ক সেভ কৰাটো সকলোৱে জানো সেভ এজত ক্লিক কৰিলে হ'ল সেভ এজ তাৰ পৰা ব্ৰাউজত যাম ডেস্কটপ ক্লিক কৰিম ইয়াতে নিজৰ নামটো লিখি দিম আৰু সেভ কৰি দিম